মানে মোৰ ওচৰত বাইদেউ ফোন কৰিছিলে এনেকৈ ভিন্তি কোনোবা এক্সিডেণ্ট হৈছে বুলি এনেকৈ শুনি পাইছোঁ, মূৰত মাৰিছে। তেতিয়া মই দৌৰি আহিছোঁ। ক'ত হৈছে মানে এইটো চাৰধা স্কুলৰ ওচৰত। আপোনাৰ দাদা মানে? মোৰ ভিন্তি। আপোনাৰ? মোৰ ভিন্তি। ভিন্তি কেতিয়া হৈছে ঘটনাটো? ঘটনাটো 5:30 এনেকৈ যোৱাকালি। কালি সন্ধিয়া মোৰ হাজবেণ্ডে মানে কামৰ ছাতি চাব গৈছিলে 5:30তে। তেতিয়া মানে গেটটো খোলা আছিলে। তেওঁ সোমোৱাৰ লগে লগে এই কেইটামান ল'ৰা আহি পেলাই মূৰত মানে তেওঁৰ এটেক কৰি দিছে, লোহা জাতীয় বস্তু দি পেলাই। স্বামীৰ নাম কি? মোৰ স্বামীৰ নাম হুছেইন আহমেদ। নাই একো কাজিয়া চাজিয়া একো নাছিলে। চাৰধা স্কুলৰ ওচৰত ঘটনাটো হৈছে মানে। এতিয়া তেওঁ মানে মেডিকেল কলেজত আছে, ICU ৰুমত আছে। এতিয়া তেওঁৰ মানে এতিয়া চেঞ্চে নাই, মানে কি কয় নকয় মানে গম নাপায়। আৰু কিবা মানে আবুল তাবুল বকি আছে, মোক মাৰিছে, এনেকা মাৰিছে, এইটো হৈছে মোৰ, সেইটো হৈছে, এনেকা কৈ আছে। থানাত এফআইআৰ দিছে নেকি? দিছে। পুলিচে কি কৈছে? তেওঁতো কৈছে মদত কৰিব, আমাক যিটো সহায় লাগে আমাক সহায় কৰিব, মোৰ ন্যায় লাগিব। মোৰ হাজবেণ্ডৰ পৰিয়ালটো বহুত ডাঙৰ হয় আৰু তেওঁ ঘৰৰ চবৰ ডাঙৰ ল'ৰা হয়। আৰু মোৰ হাজবেণ্ডো 2018ৰ পৰা মোৰ হাজবেণ্ডৰ চুগাৰো হৈছে। তেওঁ বহুত কমজোৰ হয়, ৰোজা মাহ নাই। তেওঁ কেতিয়াও কাৰো লগত কাজিয়া ঝগড়া নকৰে। তেওঁ এনেকুৱা মানুহ নহয়। তাৰ পাছতে কিবা আছিলে, মোবাইল আছিলে, লৈ গুচি গ'ল মোবাইলটো। মই বেহুচ হৈ গৈছোঁ তাতে। তাৰ পাছতে